জাগা চইচ কৰক ক'ত বহিব সেই হিচাপত আমি মাটিটো এলটমেণ্ট দিব। গভৰ্ণমেণ্ট অফ আছামে যিটো এপিডিচিএলক ইমিডিয়েটলি হেণ্ডঅভাৰ দিব লাগে বুলি আমাক ৰিকুৱেষ্ট লেটাৰ আহিছে, এই হিচাপত আমি আলোচনা কৰিছো। তো আলোচনা আমার কথা হচ্ছে যে আমি এই এফেক্টেড ফেমিলি সকলক আমি ক'ত শিফ্ট কৰিব লাগে আৰু এফেক্টেড সকলক কি ফেচিলিটি দিব লাগে সেইটো চৰকাৰী নিয়ম হিচাপে আমি দিম। এতিয়া হ'ল আমি যিমানটো জানো 93 ফেমিলি আছে। সেই আগৰ দিনত চৰকাৰৰ সময়ত প্ৰমোদ বৰে যিটো এপিডিচিএলক 900 বিঘামান 900 অলপ বেছি হ'ব পাৰে। ইয়াত মালগাঁও ৰেভিনিউ আণ্ডাৰত 900তকৈ বেছি মাটি এপিডিচিএলক এলটমেণ্ট দি গৈছে। এতিয়া অসম চৰকাৰৰ পৰা এইটো ইমিডিয়েট হেণ্ডঅভাৰ দিব লাগে বুলি আমাৰ তাত লেটাৰ আহিছে। তো আমি আলোচনা কৰিছে, আমি এই 900 চামথিং বিঘাত যিমান জাতি জনগোষ্ঠী আছে, সম্প্ৰদায়ৰ মানুহ আছে, ইয়াত মই যিমানটো জানো মুছলিম সম্প্ৰদায়ৰ আছে আৰু কিছু হয়তো ৰাজনৈতিক ফেমিলিও আছে। তো আমি আমাৰ MCL ধনেশ্বৰ ভূঞানী আৰু আমাৰ যিখিনি লোকেল বাসিন্দা এই সকলৰ লগত আমি আলোচনা কৰিছো যে সেইটো কি কৰা যায়। এতিয়া গভৰ্ণমেণ্ট অফ আছামে যিটো এপিডিচিএলক ইমিডিয়েটলি হেণ্ডঅভাৰ দিব লাগে বুলি আমাক ৰিকুৱেষ্ট লেটাৰ আহিছে, এই হিচাপত আমি আলোচনা কৰিছো। তো আলোচনা আমার কথা হচ্ছে যে আমি এই এফেক্টেড ফেমিলি সকলক আমি ক'ত শিফ্ট কৰিব লাগে, ক'ত এটাটো জাগা দিব লাগিব, শিফ্ট কৰিব লাগিব। যেহেতু ইহঁতে ব্ৰিটিছৰে মানুহ, এই হিচাপত আমি ব্ৰিটিছ অঞ্চলতে আছে পাছে য'ত চৰকাৰী মাটি এনে পৰি আছে তাতে বহাম বুলি আমি অলৰেডি আলোচনা কৰিছে আৰু এফেক্টেড সকলক কি ফেচিলিটি দিব লাগে সেইটো চৰকাৰী নিয়ম হিচাপে আমি দিম। এতিয়া হ'ল আমি যিমানটো জানো 93 ফেমিলি আছে। 93 ফেমিলি আছে, এই 93 ফেমিলিক আমি ইহঁতে ক'ত বহিবলৈ ইচ্ছা আছে সেইটো মাটি দেখাই দিলে আমি তাতে মাটিটো এলটমেণ্ট কৰি দিব। আৰু আমি লোকেল বাসিন্দা হিচাপে আমি আলোচনাও কৰিছে, ইহঁতে এগ্ৰি। আমি কৈছো যে আপোনালোকে জাগা চইচ কৰক ক'ত বহিব সেই হিচাপত আমি মাটিটো এলটমেণ্ট দিব। এই হিচাপত ইহঁতে আমাক অতি সোনকালে ইহঁতে ক'ত বহিবলৈ ইচ্ছা আছে সেইটো আমাক জনাই দিব। সৰ্বজৰা নহয়, এইটো মালগাঁও, এইটো সৰ্বজৰাটো নহয়, এইটো মালগাঁও, এইটো চাপৰ। আমাৰ BTC ইলেকশ্যনত আগত চাপৰ অঞ্চলত WBTC চাপৰ অঞ্চলত আপোনালোকে ইলেকশ্যন হৈছে বুলি শুনিছে। ইয়াতে লাগালাগি আমাৰ BTC অঞ্চলত 900 কিবা পায়। তো আমি কৈছো এই সময়ত যে আমাৰ BTC অঞ্চলত ইলেকশ্যন কৰিব নালাগে। যদি দৰকাৰ হয় আমি এই ফেমিলি সকলৰ লগত আলোচনা কৰি তেতিয়া আমি মাটি ক'ত বহাব, ইহঁতক ক'ত শিফ্ট কৰিব সেইটো ফাইনেল কৰাৰ পিছত ইহঁতক আমি ইয়াৰ পৰা তাতে শিফ্ট হোৱাৰ পিছত এই মাটিটো আমি চম্ভাই দিম বুলি অসম চৰকাৰত আমি অলৰেডি জনাই দিছো। আগত ইহঁতক চেটেল কৰিম আমি ক'ত বহাব, এইটো হোৱাৰ পিছত এই মাটিটো আমি এপিডিচিএলক আমি পঠাই দিম।